নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শিলচৰত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, মেট্ৰিকৰ ৰিজাল্টৰ দিনা ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। একেলগে 40গৰাকী ছাত্ৰী দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত। মেট্ৰিকৰ ৰিজাল্টৰ দিনা ৰাজ্যত ভয়ংকৰ ঘটনা। একেলগে 40গৰাকী ছাত্ৰী দুৰ্ঘটনাগ্ৰস্ত হৈছে। ৰিজাল্ট দিয়াত উৎফুল্লিত হৈ ৰেলী উলিয়াইছিল এখন বিদ্যালয়ে আৰু বলেৰো পিকআপ বাহনেৰে ৰেলী কৰি থাকোঁতেই এই দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰিলে এই বাহনখন আৰু এই শোকাবহ ঘটনা সংঘটিত হৈছে দৰঙৰ শ্যামপুৰত। 4 নং শ্যামপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিল আটাইকেইগৰাকী আৰু বৰ্তমান মঙলদৈ অসামৰিক চিকিৎসালয়ত আহত ছাত্ৰীকেইগৰাকীক ভৰ্তি কৰোৱা হৈছে। পৰৱৰ্তী খবৰ, অসমৰ 3 যুৱকক মেঘালয়ত জ্বলাই দিয়া ঘটনাক লৈ এইবাৰ অসমৰ ৰাজপথ কঁপাইছে সংখ্যালঘু ছাত্ৰ সন্থাই। অসম মেঘালয় সংযোগী পথ বন্ধ কৰি দিয়াৰ হুংকাৰ আমচু নেমচুৰ। পুনৰ ৰাজপথ কঁপালে সংখ্যালঘু ছাত্ৰ সন্থাই। ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ আমচু আৰু নেমচুৰ। মেঘালয়ত অসমৰ 3গৰাকী যুৱকক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু ছাত্ৰ সংগঠন দুটাই। হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবীত ওলাই আহিল শ শ সংখ্যালঘু লোক। মেঘালয়ত অসমীয়াক নিৰাপত্তা দিয়াৰ শ্লোগান সংগঠন দুটাৰ আৰু অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে অসম মেঘালয় সংযোগী পথ বন্ধ কৰি দিয়াৰ হুংকাৰ আমচু নেমচুৰ। খাৰুপেটীয়া দুধনৈত তীব্ৰ প্ৰতিবাদ সংখ্যালঘু ছাত্ৰ সন্থাৰ। উল্লেখযোগ্য যে বিগত 16 এপ্ৰিলত মেঘালয়লৈ ফুৰিবলৈ গৈছিল অসমৰ 3গৰাকী যুৱক আৰু যুৱককেইজন হৈছে ক্ৰমে জমৰ আলী, নুৰ আহমেদ আৰু শ্বাহিদুল ইছলাম। গাৰো পাহাৰৰ ৱাগাছিত উদ্ধাৰ হৈছিল তিনিওৰে অগ্নিদগ্ধ মৃতদেহ। দুষ্কৃতিকাৰীয়ে বাহনসহ তিনিওকে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতেই অসমৰ ৰাজপথ কঁপাই তুলিলে আমচু আৰু নেমচুৱে আৰু অসমীয়াক সুৰক্ষা দিব নোৱাৰা মেঘালয় চৰকাৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীক গৰিহণা আমচু নেমচুৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। 21 এপ্ৰিল অৰ্থাৎ আজি আৰু কাইলৈ পপীয়া তৰাৰ বৰষুণ হ'ব। কিদৰে চাব এই অপৰূপ দৃশ্য চাওঁ আহক। পপীয়া তৰাৰ বৰষুণ চাবলৈ আপুনি সাজু হওক। 27 বছৰৰ পাছত হ'ব এই চমৎকাৰ। আকাশত দেখা যাব লাইৰিত উল্কা। অতি আশ্চৰ্যকৰ তাৰকা আৰু ফায়াৰবল দেখা যাব নিশাৰ আকাশত। 21 আৰু 22 এপ্ৰিলত হ'ব বিৰল মহাজাগতিক পৰিঘটনা। লাইৰিত উল্কাপিণ্ডৰ বৰষুণ হ'ব আকাশত। শ শ শ্বুটিং ষ্টাৰ আৰু বিৰল ফায়াৰবলৰ দৃশ্য দেখা পোৱা যাব আকাশত। মহাজাগতিক পোহৰ প্ৰদৰ্শনীৰ সাক্ষী হ'ব আপুনি। শ শ শ্বুটিং ষ্টাৰ আৰু ফায়াৰবলৰে ভৰ্তি হ'ব ৰাতিৰ আকাশ। নাছাৰ তথ্য অনুসৰি প্ৰায় 27 বছৰ আগতে মানুহে দেখিছিল এই লাইৰিত উল্কাপিণ্ড। বছৰত এবাৰ পৃথিৱী ধূমকেতুৰ বিস্তৃত আৱৰ্জনা ক্ষেত্ৰৰ মাজেৰে পাৰ হয় এই উল্কা, যাৰ ফলত ধূমকেতুৰ বিচ্ছিন্ন অংশবোৰ আমাৰ বায়ুমণ্ডলত জ্বলি যায়। ঘণ্টাত প্ৰায় 100টা উল্কা খহি পৰিব আকাশৰ পৰা। আৰু ইফালে 23 এপ্ৰিলত হ'ব পিংক মুন অৰ্থাৎ গোলপীয়া চন্দ্ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত সম্পন্ন হৈ গ'ল 2024 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু প্ৰথম পৰ্যায়ত ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ আৰু এই 5টা সমষ্টিতেই বিজেপিয়ে লাভ কৰিব বৃহৎ জয়।
এই দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, কৃপানাথ মাল্লাৰ হৈ মুখ্যমন্ত্ৰীয়ে চলায় মাৰাথন প্ৰচাৰ। একেদিনাই 4খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। ধলাই, বৰছলা, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ সভাত দেখা গ'ল বৰাকবাসীৰ ব্যাপক উৎসাহ। শিলচৰৰ ধলাইত পৰিমল শুক্লবৈদ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ঘোষণা। শুকুৰবাৰে প্ৰথম পৰ্যায়ত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱা 5টা সমষ্টিতেই বিজয় নিশ্চিত বিজেপিৰ। কিন্তু দ্বিতীয় পৰ্যায়ত বিজেপিৰ বাবে সহজ নহ'ব নগাঁও আৰু কৰিমগঞ্জ। নগাঁও আৰু কৰিমগঞ্জত তীব্ৰ যুঁজ হ'লেও শিলচৰ, ডিফু আৰু দৰঙত জয় নিশ্চিত বুলি দাবী মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মন্তব্য, মোদীৰ দিনত 22গৰাকী ধনী ব্যক্তিৰ হাতলৈ গ'ল দেশৰ 70 কোটি জনতাৰ ধন। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। বিহাৰত নিৰ্বাচনী সভাত সমবেত হোৱা ৰাইজক সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে আজি 70 কোটি ভাৰতীয়ৰ হাতত থকা সম্পত্তিৰ সমপৰিমাণৰ ধন মাত্ৰ 22জন ধনী লোকৰ হাতত আছে। 10 বছৰত নৰেন্দ্ৰ মোদীয়ে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে যে ভাৰতত 70 কোটি লোক আছে যাৰ দৈনিক আয় 100 টকাতকৈও কম। এফালে দেশৰ ধন সম্পত্তিৰ এটা ডাঙৰ অংশ আম্বানী আদানীৰ হাতত, আনফালে নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত 10 বছৰ ধৰি কষ্ট কৰি থকা দৰিদ্ৰ কৃষক, শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল জীয়াতু ভুগিছে। চৰকাৰৰ ভুল নীতি যেনে GST, বিমুদ্ৰাকৰণ আদিৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ী আৰু ব্যৱসায়ীসকলৰ মৃত্যু হোৱাৰ লগতে নিবনুৱা সমস্যা বৃদ্ধি পাইছে। ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নয়নমূলক কামত ব্যৰ্থ হৈ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰাত লাগিছে। ৰাহুল গান্ধীয়ে লগতে কয় যে মোদীয়ে কেতিয়াবা আপোনাৰ মনোযোগ ইফালে নিব আৰু কেতিয়াবা সিফালে নিব, আৰু যেতিয়া আপুনি সিফালে চাব তেতিয়া প্ৰধানমন্ত্ৰীয়ে আপোনাৰ ধন 10-15 জন নিৰ্বাচিত লোকৰ মাজত বিতৰণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সম্পত্তি ব্যক্তিগত হাতলৈ গতাই দিয়াৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰতৰ বিমানবন্দৰ, বিদ্যুৎ গৃহ, খনি, সৌৰশক্তি, বতাহৰ শক্তি ইউনিট, প্ৰতিৰক্ষা খণ্ড আদি সকলো গুৰুত্বপূৰ্ণ সম্পত্তি আদানীক গতাই দিয়া হৈছে। ৰাহুল গান্ধীয়ে লগতে কয় যে এইবাৰৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। এফালে RJD, কংগ্ৰেছ, বাওঁপন্থী আৰু আন মিত্ৰ, আৰু আনফালে বিজেপি, RSSৰ দৰে শক্তি। এই নিৰ্বাচন সংবিধান ৰক্ষাৰ নিৰ্বাচন, কাৰণ RSSে সংবিধান ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আনহাতে ইণ্ডিয়া এলায়েন্সে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁ কয় যে আজিলৈকে দুখীয়া মানুহে যি পাইছে সেয়া কেৱল সংবিধানৰ বাবে হৈছে। যদি সংবিধান বিলুপ্ত কৰা হয় তেন্তে সেয়া বন্ধ হৈ যাব। ৰাহুল গান্ধীয়ে লগতে কয় যে বিজেপিয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত 150খন আসন লাভ কৰি সন্তুষ্টি ল'ব লাগিব। ইয়াতকৈ বেছি এখন আসন বিজেপিয়ে লাভ নকৰে। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। এইবাৰ যিসকল ছাত্ৰীয়ে মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰিব তেওঁলোকৰ সকলোৰে বেংক একাউণ্টত 10,000কৈ টকা দিব অসম চৰকাৰে। বৰাকত নিৰ্বাচনী প্ৰচাৰত পুনৰ আজি এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ 31খন জিলালৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত আগন্তুক 4 দিনত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ চাওঁ আহক। ৰাজ্যত হঠাৎ সলনি হ'ব পাৰে বতৰ। ৰাজ্যৰ 31খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ৰাজ্যত ধাৰাসাৰ বৰষুণ ধুমুহাৰ সম্ভাৱনা। আগন্তুক 4 দিনলৈ ৰাজ্যত ধুমুহা আৰু বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধুমুহা বৰষুণৰ লগতে এই সময়ছোৱাত বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত হ'ব পাৰে প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি।
অসমৰ কোন কোন জিলাত হ'ব পাৰে ধুমুহা বৰষুণ চাওঁ আহক। গোৱালপাৰা, চিৰাং, বাক্সা, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, বঙাইগাঁও, বৰপেটা, দৰং, কামৰূপ মেট্ৰ', মৰিগাঁও, ওদালগুৰি, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, বিশ্বনাথ, লখিমপুৰ, শোণিতপুৰ, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কৰিমগঞ্জ, হাইলাকান্দি আৰু লগতে কাছাৰতো ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, এইবাৰ মোদী চৰকাৰক ভূয়সী প্ৰশংসা দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ। তিনিখন বিশেষ আইনৰ বাবে মোদী চৰকাৰক ভূয়সী প্ৰশংসা মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ। দেশৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব লোৱাৰ পিছৰ পৰা বাতৰি শিৰোনাম দখল কৰি থকা DY চন্দ্ৰচূড়ে এইবাৰ প্ৰশংসা কৰিছে বিজেপি চৰকাৰক। বিজেপি চৰকাৰে সংসদত উত্থাপন কৰা তিনিখন বিশেষ আইনৰ বাবে বিজেপিক প্ৰশংসা কৰিছে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে। নতুন অপৰাধ ন্যায় আইন প্ৰণয়নক সমাজৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি DY চন্দ্ৰচূড়ে শনিবাৰে কয় যে ভাৰত নিজৰ অপৰাধমূলক ন্যায় ব্যৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ বাবে সাজু। ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক এখন সন্মিলনত ভাষণ দি তেওঁ কয় যে নতুন আইনসমূহ সফল হ'ব যদিহে আমি নাগৰিক হিচাপে ইয়াক আঁকোৱালি লওঁ। ন্যায়াধীশ DY চন্দ্ৰচূড়ে লগতে কয় যে নতুনকৈ প্ৰণয়ন কৰা আইনে ভাৰতৰ আইনী কাঠামোক এক নতুন পোহৰ দেখুৱাইছে। সংসদে এই আইনসমূহ প্ৰণয়ন কৰাটোৱেই ভাৰতে পৰিৱৰ্তন আৰু আগবাঢ়ি যোৱাৰ স্পষ্ট ইংগিত দিয়ে আৰু বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় নতুন আইনী যন্ত্ৰৰ প্ৰয়োজন এই আইনে পূৰণ কৰিছে বুলিও মুখ্য ন্যায়াধীশগৰাকীয়ে কয়। উল্লেখযোগ্য যে দেশৰ ফৌজদাৰী ন্যায় ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি কৰিবলৈ অহা 1 জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতা আৰু ভাৰতীয় প্ৰমাণ আইন বলবৎ হ'ব। এই তিনিওখন আইনে যোৱা বছৰৰ 21 ডিচেম্বৰত সংসদৰ অনুমোদন লাভ কৰিছিল আৰু 25 ডিচেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰিছিল।